কি ঘৰ বনাইছে এইটো মাহীহঁতৰ ঘৰ এই মাত্ৰ কি শুই উঠিছে আৰু মই তাক ক'লোঁ যে ব'লা মুখ হাত কেইটা ধুৱাই পেলাই চাফা কৰি দিওঁ সি ক'লে মই অলপমান খেলি লওঁ সেই খেলি আছিলে সি মই কাম কৰি আছিলোঁ মোক মাতি আছে অ' মা আহাচোন মোৰ হাউচটো ভিডিঅ' কৰাহি সেইটো হেনো কি মাহীহঁতৰ ঘৰ বনাইছে লগতে এখন স্কুটিও ওচৰতে থৈ দিছে হয়নে ইমান ভাল ল'ৰা গোসাঁই নতুন স্কুলত গৈ পেলাই ভাল লাগিছেনে নাই ভাল লাগিছে গুড মৰ্নিং সকলোকে আজি এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি হৈছে দেওবাৰ এতিয়া ৰাতিপুৱা বাজিলে 8টা আজি ৰাতিপুৱা 8টা বাজিতে বাহিৰৰ পৰিস্থিতি চাওক কেনেকুৱা তুফান ৰ'দ দিছে বৰষুণ দিলেও আমাৰ সকলোৰে কমপ্লেইন থাকে যে ৰ'দ নিদিয়েই এতিয়া মানে ৰ'দ ওলাইছে ভালকৈ ওলাইছে এফালে দেখিছেনে বাহিৰৰ পৰিস্থিতি কি মানে ভয়ংকৰ মৰিগাঁও জিলাৰ এই সৰু গাঁওখনলৈ আপোনালোক সকলোকে বহুত ভাল পোৱা আৰু বহুত স্বাগতম জনাই আজি এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এফালে চাওক কেনেকুৱা যে আজি সাংঘাতিক ৰ'দ দিব মই এইটো সিটো কাম কৰি আছোঁ মা আৰু এওঁ গৈছে পথাৰলৈ বাহি কাম বন বুলিবলৈ বাকী সকলো চাফা হ'ল এতিয়া মাত্ৰ ঘৰখন সাৰিবলৈ আছে লগতে যাওঁ কেইটামান কাপোৰ ওলাব সেইকেইটা ধুই পেলাই গাটো ধুমগৈ ভাবিছিলোঁ অলপমান দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিম সেইফালে আমাৰ বিচনাখন ভাল কৰি আনিলোঁ লগতে এখন বিচনা ভালকৈ জোকাৰি পেলাই পাৰিব আছে বিচনা পত্ৰ ঠিক ঠাক কৰি পেলাই গাটো ধুবলৈ যাম লগতে ঘৰটো এবাৰ সাৰিব লাগিব আৰু যোৱাকালি ঘৰটো অলপমান মচিছিলোঁ মানে সন্মুখৰ ৰুমটো লগতে বাৰান্দাখন অলপমান মচি দিছিলোঁ তো এইবোৰ দেখিছেনে কিবা উইমাই কিনে কি বুলি যে কয় সেইবোৰে গোটেই বাৰান্দাখন কান্দি বেয়া কৰি পেলাই ভালকৈ কালি মাটি দি পেলাই মচি দিছিলোঁ কিন্তু তথাপিতো অলপমান গাত নিচিনা হৈ আছে আৰু এই টাবকেইটা চাওকচোন কিমান যে মৰম লাগিছে হয়নে আৰু সেইফালে গৰু আছে বান্ধি থোৱা হয় মায়ে মানে সোনকালে উঠি পেলাই পথাৰলৈহে গৈছিলে কাৰণ যিহেতু দেওবাৰ হয় আমাৰ ওচৰৰে চৰাইবাহীত সাপ্তাহিক বজাৰ আছে গতিকে বেঙেনা ছিগিবলৈ গৈছে আহি পেলাইহে গৰু এৰাল দিবগৈ লগতে ইমান মৰম লাগিছে টাবকেইটা এইকেইদিন পানী দি আছিলোঁ যে ভাল হৈছে অলপমান চেহেৰাকেইটা আৰু মোৰ মুখখনৰ অৱস্থা চাওক কি অৱস্থা হৈ আছোঁ ভাবিছিলোঁ এতিয়া আপোনালোকৰ সন্মুখত নাহোঁ দেৰিকৈ এতিয়া মাটিত নেখেলিবা শুন এতিয়া বিচনাতে খেলিবা অলপমান কিবা এটা খাই পেলাই দেৰিকৈ খেলিবা হা ভাবিছিলোঁ অলপমান দেৰিকৈ আজৰি হৈ পেলাই আপোনালোকৰ সন্মুখত আহিম কিন্তু ভিডিঅ'টোৰ আৰম্ভণিতে যদি আপোনালোকৰ সন্মুখত আহি লোৱা নহয় কিবা যেন ভিডিঅ'টো অসম্পূৰ্ণ নিচিনা লাগে হয়নে সেয়ে এতিয়া ৰাতিপুৱা 8টা বাজিলে আমাৰ চাহ খোৱা হ'ল মায়ে চাহ খাই যোৱা নাছিলে মালে মই চাহ ফ্লাক্সতে ভৰাই দি পঠিয়াইছোঁ লগতে এওঁ চাহ খাই গৈছে এতিয়া পাচলিখিনি লৈ পেলাই তেওঁ যাব বজাৰলৈ লগতে মায়ে পাচলিখিনি ছিঙি দি পেলাই আহিব ঘৰলৈ আজি যিহেতু দেওবাৰ গতিকে স্কুল নাই বহুতেই দিনটো মানে কাম কৰাৰ প্লেন আছে নাজানো কিমান কি কৰিব পাৰোঁ ইফালেতো ৰ'দ দিছে লগতে যোৱাকালি বাৰান্দাখন মোচা হ'ল ভাবিছোঁ আজি ঘৰটো অলপমান ভালকৈ চাফা কৰিম আৰু কথা কোৱাৰ আৰম্ভণি হোৱাৰ পাছত ইমানেই মানে পেক কথা কোৱা হয় আপোনালোকে হয়তো কথাবোৰ শুনি পেলাই বৰে পায় আৰু এটা বস্তু মই আপোনালোকক দেখুৱাওঁ এইটো দেখিছেনে এইটো মানি প্লাণ্ট হয় সৰু মানে পুলি এটা মই এনেকৈ দি থৈ দিছিলোঁ আজি অলপমান সূৰ্যৰ তাপ পাবলৈ দি দিছোঁ লগতে এইবোৰ ফুল চাওক কিমান ধুনীয়াকৈ ফুলি আছে এইবোৰ কিমান ধুনীয়া হৈ আছে জেগাখিনি কিন্তু গোটেই চাৰিওকাষটো অলপমান জংঘল হৈ আছে সেইদিন একেৰাহে স্কুল গৈ থকা হৈছে মাৰ লগতে এওঁ বৰষুণ দি আছে যিহেতু ভালকৈ তেনেকৈ কাম কৰিব পৰা নাছিলে যোৱাকালি পৰহি ৰ'দ দিছিলে বাবে পথাৰত কাম কৰিলে আজি ভাবিছিলে এইবোৰ জংঘল অলপমান চাফা কৰিব কিন্তু আজি বজাৰৰ পৰা আহি পেলাই হয়তো কৰিব চাগে আৰু এটা বস্তু মই আপোনালোকক দেখুৱাওঁ এইটো দেখিছেনে কপটো চাওক অকণমানি পুলি এটা আছিলে মই এইখিনিতে ৰুই দিছিলোঁ ইমান ধুনীয়া ফুল কেইপাহমান হৈছে ওচৰৰ কাষটো অলপমান জংঘল হৈ আছে সেইখিনি চাফা কৰি দিব আৰু চাওক কিমান মৰম লাগিছে হয়নে ল'ৰাটো নামি গ'ল তাৰ ভনীয়েকৰ লগত খেলিবলৈ সি একো খোৱাই নাই ভালকৈ মুখ হাতকেইটা ধুই পেলাই কিবা এটা খুৱাই দিব লাগিব এতিয়া সি তাত থাকে মানে পুতুকৈ যাওঁ গাটো ধুই আহোঁগৈ এফালে মোৰ বিচনা পত্ৰ ঠিক ঠাক কৰা হ'ল বাকী পাকঘৰটো অলপমান সাৰিব আছে লগতে ঘৰটো সাৰিম আৰু এতিয়াৰ পৰাই যিহেতু আপোনালোককো লগত লৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰি ল'লোৱেই দিনটোৰ কিছু মুহূৰ্ত আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টি একেবাৰে শেষৰলৈকে আৰু একেবাৰে শেষত কমেণ্ট এটা কৰি পেলাই জনাবলৈ নেপাহৰিব যে আজিৰ ভিডিঅ'টি চাই আপোনালোকৰ কেনে লাগে সেইফালে দেখিছেনে আমাৰ পাকঘৰৰ মানে দৰ্জাখন অলপমান ভাঙি আছে গতিকে দেখা পালে আপোনালোকে লুকুৱাইতো লাভ নাই যিটো ৰিয়েল হয় যিটো সঁচা হয় সেইটোকে আপোনালোকক দেখুৱাওঁ আপোনালোকে যেন নেহাঁহে ৰাতিপুৱাৰ চাহকাপটো খোৱা হ'ল এতিয়া গা পা ধুই পেলাই ভাতৰ যোগাৰ কৰোঁহি কি কৰোঁ চাই লওঁ ৰ'দটো চোকাকৈ দিছে দাইল চাইলে কিবা এটা চিম্পুলকৈ বনাব লাগিব লগতে যোৱাকালিৰ অলপমান মাছ ফ্ৰাই আছে তাৰো কিবা এটা বনাই দিম আৰু মানে মোৰ কথাবোৰ কোৱা ইমানেই স্পীড হয় নাজানো আপোনালোকে শুনিবলৈ কেনেকুৱা পায় কিন্তু এইটো মোৰ অভ্যাস হয়
অকল যে মই ভিডিঅ'তে এনেকৈ স্পীড কথাটো কওঁ সেইটো নহয়, মোৰ মানে ঘৰতো স্পীড কথাখিনি কোৱা হয়। গতিকে নিজৰ অভ্যাসটো সহজতে সলনি কৰিব নোৱাৰে, হয়নে? চেষ্টা কৰিম আপোনালোকৰ ভাল লগাকৈ শুনি কথাবোৰ ক'বলৈ। গতিকে চাই থাকিব ভিডিঅ'টি। গা পা ধুই আহিলোঁ। এইফালে এয়া দাইল বনাবলৈ তেলতে পিঁয়াজ দিছোঁ, লগতে এইফালে মই দাইলখিনি ভালকৈ ধুই থৈ দিছোঁ। মগু আৰু মচু মিক্স কৰি পেলাই একেবাৰে তেল মাৰি দিম। পানী ল'ৰাটোৰ আপত্তি, তাক জুচ বনাই দিব লাগে। অ' মা জুচ বনাই দিয়া, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। এইফালে এয়া বহি আছে, টোপনি নিয়াব ল'লোঁ, টোপনিও নাযায়। ইমানেই গৰম, সি ৰাতিপুৱাৰ পৰা ভালকৈ একোৱে খোৱা নাই। সেই ভাবিছোঁ আম গাখীৰ দি পেলাই অলপমান জুচ বনাই দিওঁ। যদিও আম আৰু গাখীৰ একেলগে খাব নালাগে, কিন্তু যিহেতু মিঠা হয় আমখিনি, একো নাই, সি খাবলৈ ভাল পায়। একো এটা ভালকৈ সি ৰাতিপুৱাৰ পৰা খাব বিচৰা নাই। অলপমান এতিয়া জুচ বনাই দিলে সি খাবলৈ ভাল পাব। অলপমান নামাতো দি দিছোঁ চেনি আৰু অলপমান দি দিম গাখীৰ। গাখীৰখিনি মই ৰাতিপুৱাতে গৰম কৰি থৈ দিছিলোঁ, এতিয়া অৱশ্যে ঠাণ্ডা হ'ল। আৰু অলপমান দি দিম পানী, কমকৈ দিম, বহুত বেছি নিদিম। আটাইখিনি ইয়াতে দি দিলোঁ, গাখীৰ, পানী, আম আৰু লগতে অলপমান চেনি। এতিয়া মুখনিখন ভালকৈ মাৰি দিওঁ। আমাৰ মেংগ' জুচ ৰেডি। ইয়াত অলপমান পাৰিলে আইচক্ৰীম দি দিব লাগে। আমাৰতো এতিয়া ফ্ৰিজ নাই, গতিকে আইচক্ৰীম দিব নোৱাৰিম, হয়নে? কোনে খাব এইখিনি এতিয়া? তুমি খাবা জানো, মইহে খাওঁ নেকি? কিনি অনাতকৈ বহুতেই মানে দেহৰ বাবে ভাল। কেনেকুৱা? উফ ৰাম, হ'ব হ'ব, পৰিব খাই দিয়া। এতিয়া পাইপডাল দি দিম নেকি? হা, লাগিব। কি সাংঘাতিক গৰম দিছে, মানে ক'বলৈ ভাষা নাই। শুভ আবেলি সকলোলৈকে। এতিয়া 4:30 বাজিলে। বহুত সময়ৰ মূৰত আকৌ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। ৰন্ধা বঢ়া, খোৱা বোৱা সকলো হ'ল। অলপমান ল'ৰাটোক লৈ পেলাই ৰেষ্টটো ল'লোঁ, তাক টোপনি নিয়ালোঁ। লগতে মই অলপমান ৰেষ্ট ল'লোঁ ফোনটো চাই। এওঁ গৈছে মৰিগাঁৱলৈ। ৰাতিপুৱাতে সেয়া দাইল বনালোঁ, লগতে অলপমান যে মাছ ফ্ৰাই আছিলে বুলি কৈছিলোঁ, সেইখিনি দি পেলাই আলু, বেঙেনা তেনেকৈ অলপমান জোল বনাই দিলোঁ। আৰু লগতে বনালোঁ কণীৰ আমলেট। তেনেকৈ ভাত পানী খোৱা বোৱা হ'ল। লগতে ল'ৰাটোকো টোপনি নিয়াইছিলোঁ। আৰু তাৰ মাজতে মই অলপমান সন্মুখৰ ৰুমটো আৰু বাৰাণ্ডাখনো মচি দিলোঁ, যিহেতু অহাকাইলৈ সাঁথৰ চোৱা বুলি যে কয়, সেয়া যাব। গতিকে অলপমান কামটো আগবঢ়াই থৈ দিছোঁ। কাইলৈ আকৌ বাকীখিনি যিখিনি থাকে কৰিব পাৰিম। লগতে অহাকাইলৈ স্কুলো আছে ল'ৰাটোৰ। আৰু কি মানে সাংঘাতিক গৰম দিছে, ক'বলৈ ভাষা নাই। সঁচাকৈ ভগৱানকেই মানুহে সন্তুষ্ট কৰিব নোৱাৰে, আৰু মানুহকনো কি মানুহে সন্তুষ্ট কৰিব, এয়াই তাৰ প্ৰমাণ। বৰষুণ দি থাকিলেও আমি সকলোৱে কওঁ যে ইমান বৰষুণেই দি থাকে, ৰ'দ নিদিয়ে। এতিয়া ৰ'দ দিছে, তাকো সহ্য কৰিব নোৱাৰোঁ, হয়নে?
সকলোৰে খালি কমপ্লেইন ৰ'দেই দি থাকে ইমান, মানে কি কৰিলে মানুহ সন্তুষ্ট হ'ব। মই তাকে কেতিয়াবা ভাবোঁ, আমিওতো মানুহ হয়, ইমান মানে কৈ থাকোঁ, ভগৱানৰ চাগে শুনি শুনি আমনি লাগি যায়। চাওক 4:30 বাজিলে, আগফালৰ কাপোৰখিনি মই নি পেলাই থৈ দিছিলোঁ গৈ, এতিয়া জাপিবগৈ লাগিব, লগতে যাওঁ পাছফালৰ কাপোৰখিনি লৈ যাওঁ। সেইফালে পাকঘৰৰ দৰ্জা মাৰা হৈ আছে, সেইফালে আহিলোঁ। আৰু আজিকালি ক'ৰ পৰা নাজানো বান্দৰ এজনী অহা হৈছে, ডাইৰেক্ট পাকঘৰত সোমাই পেলাই কিবা কিবি খাই দিয়ে। সেইফালে পাকঘৰৰ দৰ্জা মাৰি থৈ দিছোঁ। এতিয়া এইখিনি কাপোৰ লৈ গৈ পেলাই ভালকৈ জাপোগৈ। কেইটামান কাপোৰ শুকালে, কেইটামান নুশুকালে। পিছফালে যিহেতু ভালকৈ ৰ'দটো নপৰে আৰু দেৰিকৈ ধোৱা গৈছিলে, সেইকেইটা কাপোৰ আগফালে মেলি দি থৈ দিওঁ। এতিয়া যাওঁ কাপোৰখিনি জাপোগৈ, লগতে ল'ৰাটোৱে শুই উঠি পেলাই কিবা এটা খাব। কি খুৱাওঁ তাকে ভাবিছোঁ। আজিকালি একেবাৰে ভাত খাবলৈ নিবিচৰা হৈছে সি, মানে কি ক'ম, আমাৰ ডাঙৰবোৰৰ ভাত খাবলৈ মন নাযায় আৰু সিহঁতেনো কি ভাত খাব। ইমানকৈ যুঁজিলোঁ ভাত খুৱাবলৈ, সি ভাত নেখালে জানেনে। আহিবানে আহা। এজোপা ৰবাব টেঙা গছৰ একেটা নতুনকৈ এবাৰ ৰ'লগৈ, মানে যোৱা বছৰো লাগিছিলে, কিন্তু